ড্ৰাগছ আসক্তৰ অটপালিত অতিষ্ঠ সৰ্বসাধাৰণ দিন দুপৰতে চোৰে লৈ গ'ল দোকানৰ চিলিণ্ডাৰ মেৰাপানীত দৈনিক চোৰৰ অটপালিত অতিষ্ঠ হৈ পৰিছে মেৰাপানীৰ ব্যৱসায়ীসকল ড্ৰাগছৰ ভয়ংকৰ পৰিণতিত মেৰাপানীত দৈনিক চলিছে চোৰৰ উপদ্ৰৱ মেৰাপানীত ড্ৰাগছৰ ৰমৰমীয়া বেহা চলি থকাৰ পাছতো প্ৰশাসনে গুৰুত্ব নিদিয়াৰ ফলত যুৱকসকল বিপথে গতি কৰাৰ অভিযোগ উত্থাপন কৰিছে মেৰাপানীৰ ব্যৱসায়ীসকলে শনিবাৰে মেৰাপানীত এটা চিলিণ্ডাৰ চোৰক চিচিটিভি কেমেৰাত বন্দী হোৱা ভিডিঅ'ৰ ভিত্তিত কৰায়ত্ব কৰি মেৰাপানীৰ ব্যৱসায়ীসকলে আৰক্ষীক চমজাই দিয়ে উল্লেখ্য যে মেৰাপানীত কিছুদিনৰ পৰা দৈনিক চোৰে লুটপাট চলাই আহিছিল মেৰাপানীখন গোটেই ড্ৰাগছময় হৈ গৈছে মেৰাপানীখন গোটেই ড্ৰাগছময় হৈ গৈছে প্ৰশাসনক অৱগত কৰিলেও প্ৰশাসনে গুৰুত্ব নিদিয়ে এতিয়া গোটেই আপুনি আলিয়ে গলিয়ে গোটেই ৰাস্তাত চাব নোৱাৰে অকল ড্ৰাগছে বিকে আমাৰ ল'ৰা এতিয়া বেয়া হৈ গৈছে ড্ৰাগছ চাই শেষ হৈ গৈছে এতিয়া ড্ৰাগছ চাই অটপালিত ঘৰৰ বস্তু বিকি গৰু ছাগলী বিকি কাঁহী বাচন বৰ্তন চব বিকি শেষ কৰিছে এতিয়া ওলাই আহিছে ঘৰত একো নাই লাষ্টত এতিয়া দোকানে যিবিলাক বাহিৰত একো থাকিব নাই আপোনাৰ মোবাইল এক লিটাৰ হৈ থাকক কালি পৰহি মোৰ পৰা এটা চিলিণ্ডাৰ লৈ গৈছে মোৰ ফটো যে চিচি কেমেৰা ফুটেজ হৈ আছে তাক ধৰা পেলাইছোঁ এই জীৱন দাসক গৈ পেলাই 1400ত বিকিছে তাৰপৰা এনেই হৰকে পৰা নিছে তাৰপৰা চমদা দোকানৰ পৰা নিছেগৈ আপুনি এতিয়া মেৰাপানী এতিয়া প্ৰশাসনে অলপ ষ্ট্ৰিক্ট কৰিব লাগে ষ্ট্ৰিক্ট নকৰাৰ কাৰণে এইটো হৈছে আজি কি হৈছে কোনো লোৱা বাচি নাথাকিব যে নতুন জেনেৰেশ্যন চব বৰবাদ হৈ যাব কিমান টকা ক্ষতি এটা চিলিণ্ডাৰ মূল্য কিমান খালী চিলিণ্ডাৰ মূল্য 2500 টকা হ'ব কিন্তু সেই 2500 টকাতে ডাঙৰ কথা নহয় সিহঁতি গোটেই মানুহৰ চুৰ কৰিছে সিহঁতি এতিয়া আসক্ত হৈ গ'ল সিহঁতি এতিয়া একো কৰিব নোৱাৰে সিহঁতক লাগিবই ডেইলি খাবলৈ লাগিব একো কৰ্ম কৰিব নোৱাৰে এতিয়া প্ৰশাসনে গুৰুত্ব দিব লাগে মেইন প্ৰশাসন ষ্ট্ৰিক্ট হ'ব লাগিব এতিয়া কৃষ্ণস্বামী গাঁৱত ড্ৰাগছ বিকে তাত VDP বাহিনীক কৈছোঁ সিহঁতি VDP বা পুলিচ প্ৰশাসনে একো নকয় VDP বাহিনী আহি পেলাই গোটেই মতা মাইকী চব আহি পেলাই চব চিজিল কৰক আমাক থানাৰ ছাইডতে লাগি থকা থানাৰ ছাইডৰ 2-3 নল সিফালৰ পৰাই ড্ৰাগছ গমাৰিলৈকে কিন্তু প্ৰশাসনে সেইটো গুৰুত্ব দিব পাৰে গোটেই ল'ৰা বৰবাদ হৈ গৈছে খাব লাগিবই বিকিব লাগিবই চুৰ কৰিবই সেইটো মই আপোনালোকৰ নিউজ চেনেলক অনুৰোধ জনাইছোঁ প্ৰশাসনৰ সৈতে গুৰুত্ব দিব লাগে প্ৰশাসনে কঠোৰ হ'লে এনেও বিকিব নোৱাৰিব মেইন কথা ধৰি আমাৰ প্ৰশাসনৰে দুখ মেৰাপানীৰ পৰা বাবুল দাসৰ ৰিপৰ্ট জননী লাইভ